6 নম্বৰ দফাৰ ওপৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰি দিয়া বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদনখন আজিলৈকে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰাৰ সদিচ্ছা নেদেখুৱালে। গতিকে আমি মোদী ডাঙৰীয়াক পুনৰ প্ৰশ্ন কৰিব বিচাৰিছোঁ যে 2014 আৰু 16 চনত আপুনি যিসমূহ প্ৰতিশ্ৰুতি অসমৰ ৰাইজক দিছিল সেই প্ৰতিশ্ৰুতিসমূহ পূৰণ নকৰাকৈ পুনৰ নতুন নতুন প্ৰতিশ্ৰুতি যদি আপুনি প্ৰদান কৰে আপোনাৰ মিছা কথাৰ তালিকাখন বৰ দীঘলীয়া হ'বগে। গতিকে মিছা কথাৰ তালিকাখন দীঘলীয়া হোৱাটো অসমৰ ৰাইজে বিচৰা নাই, কাৰণ প্ৰধানমন্ত্ৰীৰ আসনখনৰ যিটো পদমৰ্যাদা সেই পদমৰ্যাদাক অসমৰ জনসাধাৰণে শ্ৰদ্ধা কৰে, সন্মান কৰে। গতিকে সন্মানীয় প্ৰধানমন্ত্ৰীৰ আসনৰ পদমৰ্যাদা ৰক্ষা কৰি মিছা কথাৰ তালিকাখন দীঘলীয়া নকৰিবৰ বাবে আমি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক অনুৰোধ জনালোঁ। আৰু মোদী ডাঙৰীয়াৰ আজি ভ্ৰমণৰ দিনটোত আমাৰ দলৰ এয়া আনুষ্ঠানিক প্ৰতিক্ৰিয়া। লগতে কৈ থওঁ যে অসমৰ দুৰ্যোগৰ সময়ত অসমলৈ আহিবলৈ সময় নোপোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৱা এমাহ কাৰ্যকালৰ দিনৰ ভিতৰত 3বাৰ অসম ভ্ৰমণ কৰিলে। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে 3বাৰ অসম ভ্ৰমণ কৰিলে। অহা মাৰ্চ মাহৰ 1-2 তাৰিখে পুনৰ অহাৰ সম্ভাৱনা আছে 4বাৰ। এমাহত এখন ৰাজ্য 4বাৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে ভ্ৰমণ কৰাটো নিশ্চিতভাৱে তাৎপৰ্যপূৰ্ণ। আৰু তাত আমি এই কথাটো উমান পাইছোঁ যে অসমত বিজেপি দলৰ স্থিতি ইমানেই থৰকবৰক হৈ পৰিছে যে তেখেতে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক আশ্ৰয় হিচাপে লৈ অসমত নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ বাবে প্ৰচেষ্টা চলাইছে। আমি আজি সংবাদ মাধ্যমৰ মূল বিষয় হ'ল অসমৰ অৰ্থনৈতিক অৱস্থাৰ ওপৰত আমি কিছু কথা জনাব বিচাৰিছোঁ। আমি 2016 চনৰ পৰা 2021 চনলৈ অসমৰ যি অৰ্থনৈতিক অৱস্থা এই অৰ্থনৈতিক অৱস্থাৰ ওপৰত এখন শ্বেতপত্ৰ প্ৰকাশৰ বাবে ৰাজ্য চৰকাৰক দাবী জনাইছোঁ। আমি দাবী জনাইছোঁ যে অহা এমাহৰ ভিতৰত এখন শ্বেতপত্ৰ প্ৰকাশ কৰক আৰু 2016 চনৰ পৰা 2021 চনলৈকে এই সময়ছোৱাত অসমৰ আৰ্থিক স্থিতি কি পৰ্যায়ত আছে, কিমান টকা ঋণ লোৱা হ'ল, কিমান টকা সুদ দিয়া হ'ল, এই সকলোবোৰ কথাৰ এক বিস্তৃত প্ৰতিবেদন শ্বেতপত্ৰখনৰ জৰিয়তে অসমৰ ৰাইজক জনাব লাগে। এয়া আমাৰ দাবী। আপোনালোক সকলোৱে জানে মই মোৰ ষ্টেটমেণ্টটো আমাৰ তাত লিখিত ষ্টেটমেণ্ট দিছোঁ, আপোনালোকে পাব। মূল কথাখিনি আমাৰ কওঁ যে যোৱা 5 বছৰত অসমৰ অৰ্থনৈতিক অৱস্থাৰ ভয়াৱহ দুৰ্যোগ আৰম্ভ হৈছে। আপোনালোকে অসমৰ ৰাইজৰ জানে, আপোনালোকে নিশ্চয় জ্ঞাত যে 2016 চনৰ পৰা 2021 চনৰ এই সময়ছোৱাৰ ভিতৰত এতিয়ালৈকে প্ৰায় 46,000 কোটি টকা এইখন চৰকাৰে ঋণ ল'লে আৰু এই ঋণৰ পৰিমাণ বাঢ়ি বাঢ়ি গৈ আছে। 1952 চনৰ পৰা 1916 চনলৈকে এই সুদীৰ্ঘ কালত অসমৰ বিভিন্ন চৰকাৰসমূহে ঋণ লৈছিল প্ৰায় 35,000 কোটি টকা আৰু সোণোৱাল চৰকাৰে মাত্ৰ 5 বছৰত ঋণ ল'লে প্ৰায় 46,000 কোটি টকা। আৰু এই 46,000 কোটি টকা ঋণৰ মুঠতে প্ৰায় 81,000 কোটি টকা অসম চৰকাৰৰ বৰ্তমান ঋণ আছে। আৰু এই 81,000 কোটি টকাৰ বিপৰীতে 2021 যিখন চৰকাৰ গঠন হ'ব সেইখন চৰকাৰে 5 বছৰত কেৱল সুদ আদায় দিব লাগিব প্ৰায় 41,281 কোটি টকা সুদ আদায় দিব লাগিব। 2021-22ত 6,500 কোটি টকা সুদ দিব লাগিব, কেৱল সুদ। 2022-23ত 9,299 টকা সুদ, 7,277 টকা সুদ দিব লাগিব। 23-24ত 8,151 কোটি টকা সুদ দিব লাগিব। 24-25ত 9,129 কোটি টকা সুদ দিব লাগিব। 25-26ত 10,224 কোটি টকা সুদ দিব লাগিব। মুঠতে 41,288 কোটি টকা সুদ দিব। সাধাৰণতে যেতিয়া ঋণ লোৱা হয় ঋণৰ পৰা উৎপাদন হোৱা উচিত। এই যে 46,000 কোটি টকা অসম চৰকাৰ ঋণ ল'লে বিজেপি চৰকাৰে, এই টকাটো মূলধন হিচাপে ব্যৱহাৰ কৰি ইয়াৰ পৰা অধিক অৰ্থ বা উৎস বৃদ্ধি কৰাৰ বাবে প্ৰচেষ্টা ল'ব লাগে। কিন্তু এই 46,000 কোটি টকা অসমৰ স্থায়ী বিকাশ বা মূলধন গঠনৰ বাবদ ব্যয় কৰা হোৱা নাছিল। এই 46,000 কোটি টকা কিয় লৈছিল, এই টকা ক'ত ব্যয় হ'ল, এই কথাটো জনাৰ অধিকাৰ অসমৰ ৰাইজৰ আছে। কাৰণ এই সুদৰ বোজা অসমৰ জনসাধাৰণে গ্ৰহণ কৰিব লাগিব। প্ৰতিগৰাকী অসমৰ ব্যক্তিৰ মূৰৰ ওপৰত
জনমূৰি সুদৰ পৰিমাণ বাঢ়ি বাঢ়ি গৈ আছে। যিহেতু সুদৰ এই ঋণ পৰিশোধ কৰাৰ দায়িত্ব অসমৰ জনসাধাৰণৰ, সেয়ে অসমৰ জনসাধাৰণৰ অধিকাৰ আছে যে তেখেতসকলে এই 46,000 কোটি টকা ঋণ লৈ এই টকা ক'ত ব্যয় কৰি এই টকাটো ব্যয় কৰাৰ ফলত অসমখনৰ কি লাভ হ'ল, এই কথাটো অসমৰে জনা উচিত। 1969 চনৰ পৰা অসমে বিশেষ ৰাজ্যৰ মৰ্যাদা পাই আহিছিল। 2015 চনৰ পৰা বিজেপি চৰকাৰে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰত্যাহাৰ কৰিলে। আৰু এই বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰত্যাহাৰ কৰাৰ ফলত অসমে বছৰি 7,000 পৰা 9,000 কোটি টকাৰ পৰা বঞ্চিত হৈছে। আৰু ইয়াৰ ফলত অসমৰ উন্নয়ন স্থবিৰ হৈ পৰিছে। আৰু মোদী চৰকাৰে অসমে পাব লগা ধনৰ পৰিমাণ 3500 কোটি টকা কৰ্তন কৰিছে। কিন্তু মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াই কেন্দ্ৰীয় চৰকাৰে কৰা এই প্ৰতাৰণাসমূহ জনসাধাৰণৰ পৰা লুকুৱাই থৈছে। আমি বিচাৰিছোঁ যে অসমৰ যিসমূহ ধন অসমৰ ৰাইজক পণবন্দী কৰি সোণোৱাল চৰকাৰে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ হিচাপে গ্ৰহণ কৰিছে, এই ঋণসমূহৰ এই টকাসমূহৰ সঠিক ব্যৱহাৰ হোৱাটো আমি বিচাৰোঁ। কিন্তু আমি নিশ্চিত যে এই ঋণ লোৱা টকাৰ সঠিক ব্যৱহাৰ হোৱা নাই। এফালেদি তেখেতসকলে কৈ আছে যে অসমৰ আৰ্থিক অৱস্থা টনকিয়াল, অসম ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন ৰাজ্য তেখেতসকলে পৰিণত কৰিব। অন্যফালেদি ঋণগ্ৰস্ত অসমক এনে এটা অৱস্থালৈ ঠেলি দিছে যে অসমৰ আৰ্থিক অৱস্থা ইমানেই ভয়াৱহ, এই সঠিক প্ৰতিচ্ছবিখন অসমৰ ৰাইজে জনাটো উচিত। সোণোৱাল চৰকাৰে 5খন বাজেট উত্থাপন কৰিছে। এতিয়ালৈকে চৰকাৰৰ হৈ বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছে যে সকলো বাজেট প্ৰস্তাৱৰ 90% প্ৰতিশ্ৰুতি পূৰণ কৰা হৈছে। এটা গোকাত মিছা কথা। 16-17 বিত্তীয় বৰ্ষৰ পৰা 2019-20 বিত্তীয় বৰ্ষলৈকে মুঠতে প্ৰায় 4,11,000 কোটি টকা খৰচ কৰিবলৈ বাজেটত ধৰা হৈছিল। কিন্তু ইয়াৰে 2,76,000 কোটি টকাহে খৰচ কৰা হৈছে। অৰ্থাৎ যোৱা 4.5 বছৰত 1,35,000 কোটি টকা ব্যৱহাৰ কৰিব নোৱাৰিলে। ইয়াতে সোণোৱাল চৰকাৰৰ অৰ্থনৈতিক ব্যৰ্থতা অতি স্পষ্টভাৱে প্ৰকাশ পায়। আৰু সোণোৱাল চৰকাৰে তেখেতৰ বিত্ত বিভাগৰ অদক্ষতা ঢাকি ৰাখিব বিচাৰিছে। আচলতে যিকোনো ঋণ মূলধন গঠন আৰু সমাজৰ বা ৰাজ্যখনৰ সামগ্ৰিক বিকাশৰ বাবে আমি ব্যৱহাৰ কৰা উচিত, যাৰ ফলত সেই ঋণ পৰিশোধ কৰাত যাতে কোনো ধৰণৰ কষ্ট বা অসুবিধা নহয়। কিন্তু বৰ্তমান অদক্ষ চৰকাৰে অৰ্থনৈতিক ব্যৱস্থাপনাত ইমান সৰ্বাত্মকভাৱে ব্যৰ্থ হৈছে যে স্বাধীন ভাৰতত এইখনে এখন চৰকাৰ, যিখন চৰকাৰে যোৱা 4.5 বছৰত অৰ্থনৈতিক ব্যৱস্থাত, অৰ্থনৈতিক পৰিকল্পনাত সকলো দিশতে ব্যৰ্থ হৈছে। তেখেতসকলে ঋণ লৈ সমস্যা সমাধান কৰিম বুলি ভবাৰ যিটো মানসিকতা, এই মানসিকতা অসমখনক অদূৰ ভৱিষ্যতলৈ এক ভয়াৱহ ভৱিষ্যতলৈ ঠেলি দিব। গতিকে আমি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক দাবী জনাইছোঁ যে তেখেতসকলৰ যদি নিজৰ ওপৰত কনফিডেন্স আছে, নিজৰ ওপৰত যদি আত্মবিশ্বাস আছে, নিজৰ দক্ষতাৰ ওপৰত যদি বিশ্বাস আছে, তেখেতসকলে আমাৰ দাবী মানি লওক আৰু 16ৰ পৰা 2021 চনলৈকে অসমৰ অৰ্থনৈতিক অৱস্থাৰ এক শ্বেতপত্ৰ প্ৰকাশ কৰি তেখেতৰ দক্ষতা প্ৰমাণ কৰক। অন্যথাই আমি এইটো নিশ্চিতভাৱে অভিহিত কৰিব বিচাৰিম যে এইখন চৰকাৰ অসমৰ সৰ্বকালৰ অদক্ষ চৰকাৰ, অযোগ্য চৰকাৰ। এইখন চৰকাৰে অসমৰ জনসাধাৰণৰ ভৱিষ্যত দিনৰ বাবে স্থায়ী সৰ্বনাশ মাতি আনিবৰ বাবে সকলো ষড়যন্ত্ৰ সম্পূৰ্ণ কৰিছে। ধন্যবাদ। GST নামত পইচাটো নিদিয়ে, ঋণ ল'বলৈহে কয়। মানে GSTৰ যিটো ক্ষতিপূৰণ ৰাজ্য চৰকাৰে পাব লাগে, সেই GSTৰ ক্ষতিপূৰণ নিদিয়াৰ ফলত যোৱা 20-25 দিনৰ ভিতৰত, এই যোৱা মাহটোৰ ভিতৰত অসম চৰকাৰে অতিৰিক্তভাৱে প্ৰায় 1,900 কোটি টকা পুনৰ ঋণ লৈছে। ইফালে অষ্টলক্ষ্মী বুলি কৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, অন্যফালেদি অসমখনক অৰ্থনৈতিকভাৱে জুৰুলা কৰাৰ সকলো ষড়যন্ত্ৰ সম্পূৰ্ণ কৰিছে। ইফালে ৰাজহুৱা সম্পদবোৰ এপদ এপদকৈ বিক্ৰী কৰি আছে, ৰাজহুৱা সম্পদ বিক্ৰী কৰিছে, ঋণ লৈছে। কোনফালৰ পৰা অসমখন বিকাশ হৈছে? অসমখন বিকাশৰ নমুনাটো ক'ত? নমুনাটো ৰাইজে দেখিব লাগিব। এক সৰ্বনাশী সৰ্বগ্ৰাসী চৰকাৰ এইখন চৰকাৰ, যিখন চৰকাৰে অসমৰ সামগ্ৰিক
বিকাশৰ পথ বন্ধ কৰি দিলে আৰু অসমৰ সৰ্বকালৰ বাবে সৰ্বনাশ মাতি অনাৰ অসমখনক সৰ্বকালৰ বাবে অৰ্থনৈতিকভাৱে বিধ্বস্ত কৰাৰ সকলো ষড়যন্ত্ৰ সম্পূৰ্ণ কৰি পেলালে। এই কথাখিনি আমি ৰাজ্য চৰকাৰৰ পৰা স্পষ্ট ভাষাত আমি স্পষ্টীকৰণ বিচাৰিছোঁ আৰু চেষ্টাপত্ৰৰ জৰিয়তে এই কথাখিনি স্পষ্ট কৰিবলৈ আমি আশা ৰাখিছোঁ। মই ইতিমধ্যেই জনাইছোঁ যে অসমত যেতিয়া বানপানীৰ দুৰ্যোগ হয় বা বিভিন্ন ধৰণৰ দুৰ্যোগত অসমৰ অসহায় অৱস্থাত থাকে, সেই যি সময়ত প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণ অসমৰ ৰাইজে বাঞ্ছা কৰে, কামনা কৰে, সেই সময়ত প্ৰধানমন্ত্ৰীগৰাকীৰ অসমলৈ আহিবলৈ সময় নহয়। কিন্তু এতিয়া নিৰ্বাচনৰ প্ৰাকক্ষণত অসম জাতীয় পৰিষদৰ উত্থানত শংকিত হৈ যোৱা কিছুদিনত 3বাৰ প্ৰধানমন্ত্ৰী অসম ভ্ৰমণ কৰিলে, 3বাৰ গৃহমন্ত্ৰী অসম ভ্ৰমণ কৰিলে, আৰু কিছুদিনৰ ভিতৰত আৰু এবাৰ গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰী আহিব। এইটো অসমৰ বোধহয় স্বাধীন ভাৰতত অসম ৰাজ্যৰ ক্ষেত্ৰত এতিয়া সৰ্বকালৰ অভিলেখ ভংগ কৰিছে। এগৰাকী প্ৰধানমন্ত্ৰী আৰু এগৰাকী কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এমাহত 4বাৰ অসম ভ্ৰমণ কৰাটো বোধহয় সৰ্বকালৰ অভিলেখ ভংগ হ'ব।